অতি ব্যাখ্যা ভাৱজনা আপুনি আজি মহাদেৱৰ কথা মহাদেৱৰ আধ্যানে আপুনি অধ্যয়ন কৰি আমাক শুনালে, বাপসকলে সন্তুষ্ট হৈছে। কিন্তু আমি এটা অনুভৱ কৰিছোঁ যে মহাদেৱজনেই আমাৰ ভগৱান শ্ৰীকৃষ্ণক তেওঁ আৰাধনা কৰিছে। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণতে তেওঁ মুক্তি বিচাৰিছে, তেওঁ ভক্তি কৰিছে। গতিকে ইয়াৰ পিছত আমি মহাদেৱক পূজা কৰাৰ কিবা অৰ্থ থাকিব পাৰে নেকি? তাৰমানে আমি যিটো অধ্যায়ত আপুনি পাঠ কৰিলে, দেৱে যি বিষ পান কৰে, তেওঁ কণ্ঠতে থাকিল বিষটো, অন্তৰলৈ তেওঁ নিনিলে। ঠিক তেওঁ যদি যদি খোৱা ভাং যদি আমি খাওঁ, তেতিয়াহ'লে আমি বিষ কিয় নাখাওঁ? সেই এটা অৰ্থ গ'ল বাৰু। যিয়ে নহওক, শেষত মহাদেৱে ভগৱানক প্ৰাৰ্থনা জনালে, তেওঁ মুক্তি বিচাৰিলে, তেওঁ ভকতি বিচাৰিলে। তাৰ পিছতো জানো আমি মহাদেৱক নিজাকৈ পূজা কৰাৰ কিবা অৰ্থ থাকিব পাৰে নেকি বাৰু? এইখিনি আমাক ভালকৈ শিৱৰ লগত বহি মানে নিজৰ নিজৰ বাহন লৈ ওলাইছে চাবৰ কাৰণে ভগৱানৰ নাৰীৰ ভেগটো। এতিয়া ভগৱানৰ নাৰী ভেগটো চাবলৈ কোন আহিছে? দেৱাদিদেৱ মহাদেৱ আহিছে দেই। কৈলাশক চানি হবে কুবাবে নিখান, দণ্ডে ছত্ৰে বাদ্য ভণ্ডে ধৰিলা যোগান। একেবাৰে কৈলাশৰ পৰা, যেনেকৈ আমি বৰযাত্ৰী যাবৰ টাইমত আজিকালি বেংক পাৰ্টি ওলাই গৈছে, ঢেডেৰেং বজাই বজাই ওলাই, হয়নে বাৰু? ঠিক মানে ভগৱন্ত কৃষ্ণৰ মোহিনী ৰূপটো চাবৰ কাৰণে কৈলাশৰ পৰা মানে বেংক পাৰ্টি লৈ যিমান অনুচৰবিলাক আহিছে দেই। তাৰপিছত কৈছে কৈলাশক চানি হবে কুবাবে নিখান, দণ্ডে ছত্ৰে বাদ্য ভণ্ডে ধৰিলা যোগান। আকাশৰ পথে গৌৰী নাট গৈলা লৰি, বিষ্ণুৰ পুৰক আটাইলংক দৰাদৰি। য'ত ভগৱানৰ স্থান, ভগৱান আকৌ বৈকুণ্ঠত থাকে। এতিয়া শিৱ ক'ত থাকে? শিৱৰ স্থানটো ক'ত সকলোৱে জানে বাৰু, অকণমান কৈ দিয়ক। শিৱৰ স্থান ক'ত বাৰু? কৈলাশত। আৰু ভগৱানৰ স্থান ক'ত? বৈকুণ্ঠ। এতিয়া বৈকুণ্ঠ য'ত গ'লে পুনৰ জন্ম পুনৰ মৰণ নহয়, সেইটো হৈছে বৈকুণ্ঠ। আৰু শিৱৰ স্থানটোও আকৌ দ্বিতীয় বৈকুণ্ঠ। কৈলাশটোও বহুত ধুনীয়া জেগা আকৌ দেই। হৰি ৰাম, কোনোবা গৈছে যদি চাব পাইছে চাগে, আপোনালোক প্ৰায় গৈ আছে। কৈলাশটোও বহুত ধুনীয়া জেগা। ইয়াত ভাগৱতত নিৰূপণ আছে কৈলাশৰ বৰ্ণনা। ইমান সুন্দৰ স্থান। মানুহবিলাকে কয় যে কৈলাশটো বোলে শ্মশানৰ নিচিনা নেকি দেখিবলৈ। নহয়, কৈলাশৰ ৰূপ, বিচিত্ৰ ৰূপবিলাক ভাগৱতত বৰ্ণনা দিছে। ইমান সুন্দৰ কৈলাশ, বৈকুণ্ঠপুৰীৰ নিচিনা, মানে দ্বিতীয় বৈকুণ্ঠৰ স্বৰূপ কৈলাশ। আৰু তাত অনেক দাস দাসী আৰু যিমান শিৱৰ অনুচৰবিলাক আছে, ভূত প্ৰেত পিশাচ যিমান আছে, তেওঁলোকে সকলোৱে আমি যেনেকৈ ধূপ বন্তি বৈকুণ্ঠৰ কাৰণে ভগৱন্তৰ কাৰণে অৰ্পণ কৰিছোঁ, জ্বলাইছোঁ, তাত অনুচৰবিলাকে ভগৱন্ত দেৱাদিদেৱ মহাদেৱৰ নিৰন্তৰে পূজা কৰি থাকে, নিৰন্তৰে। আৰু দেৱাদিদেৱ মহাদেৱে ধ্যানমগ্ন হৈ গোটেই সংসাৰখনৰ কথা চিন্তা কৰি থাকে। হৰি ৰাম। তাৰপিছত কি কৈছে? বিষবৰ নামী হৰ আৰু গৌৰী মাও, বিষ্ণুক সাদৰি দুয়ো ভৈলা ভূমি পাও। বিষবৰ পৰা শিৱ আৰু গৌৰী মানে দেৱী পাৰ্বতী নামী দুইজনে সেৱা এটা কৰিছে ভগৱানক। মাধৱৰ মন্দিৰক দূৰতে আকলি, প্ৰণামিয়া শংকৰে কৰিলা কীৰ্তাঞ্জলি। ৰত্নৰ মন্দিৰ সুবৰ্ণৰ সিংহাসন। ভগৱন্তৰ মন্দিৰবিলাক মানে বৈকুণ্ঠপুৰীটো অনেক ৰত্নৰে ৰঞ্জিত থকা স্থান দেই। তাৰপিছত কৈছে ৰত্নৰ মন্দিৰে সুবৰ্ণৰ সিংহাসনে, কৰন্ত প্ৰকাশ বহি প্ৰভু নাৰায়ণ। নাৰায়ণ ভগৱান শংখ চক্ৰ গদা পদ্ম ধৰি সেই সিংহাসনত বহি আছে। ক'ত? বৈকুণ্ঠত। তাৰপিছত কৈছে সুনন্দ কুমুদ নন্দ পাৰিষদ গণে, চতুৰ্ভীতি বেঢ়ি হেবে কৃষ্ণৰ চৰণ। সকলোৱে ভগৱন্তক আৰাধনা কৰিছে। কোন কোন? সনক সদানন্দ সনাতন পাৰিষদসকল যিমান আছে সেইসকলে ভগৱন্তক উপাসনা কৰিছে। জগত জননী লক্ষ্মী আচন্ত উপাসী। আকৌ ভগৱন্তৰ কাষতে লক্ষ্মী মাও বহি আছে। আৰু লক্ষ্মী মাও ভগৱানক
উপাসনা কৰিছে। শংকৰকো দেখি হৰি তুলিলন্ত হাঁহি। আৰু দেৱাদিদেৱ মহাদেৱক দেখি প্ৰথমে ভগৱন্ত মিচিককৈ হাঁহি এটা মাৰিলে। তাৰমানে ভগৱন্ত অন্তৰ্যামী চব বুজি পাই যায়, শিৱও বুজি পায়। এইবিলাক লীলা আকৌ দেই, এইবিলাক আমি বেলেগ অৰ্থ ওলাব নালাগে। এইটো শিৱও এটা লীলা কৰি আছে আৰু ভগৱানো এটা লীলা কৰিছে, এইবিলাক লীলা। তাৰপিছত ভগৱানো গম পাইছে যে শিৱ মোৰ ওচৰত কিয় আহিছে দেই। তাৰপিছত কি কৈছে, বহিবাক লাগি দিলা বঢ়ায়া আসন, সভাজ্যে বহিলা পাছে দেৱ তিৰিনয়ন। তাৰমানে যেতিয়াই কোনোবা এজন ঘৰত যদি আহে, প্ৰথমে আপুনি কুশল বাৰ্তাটো নুসুধিব, প্ৰথমে আসনত বহুৱাই ল'ব লাগে দেই, তাৰপিছতহে কুশল বাৰ্তাটো সুধিব লাগিব। ঠিক আজি আমি ইয়াত এইটো প্ৰত্যক্ষ দৰ্শন পাইছোঁ। আজি আপোনালোকৰ ঘৰত কোনোবা এজন আলহী আহিছে, আহাৰ মাত্ৰকে আপুনি কি কাৰণে আহিছে এইটো সুধিব নালাগে। প্ৰথমে তেওঁক বহুৱাব লাগিব, পাৰিলে চাহকাপ দিব লাগিব, তাৰপিছত কুশল বাৰ্তাটো সুধিব যে আপোনাৰ ভাল নহয়, আপুনি কি কাৰ্যত আহিছিলে, পিছতহে আপোনালোক এনেকুৱা সুধিব লাগে। কিন্তু আমাৰ মানুহবিলাকে এইটো ভুল কৰে। তেওঁ আহিলে যিমান সোনকালে পাৰোঁ ঘৰৰ পৰা ওলাই দিবলৈ চেষ্টা কৰোঁ। অ' হৰি, বিদায় হ'লেহে ভাল পাওঁ। অতিথি সেৱাটো আমি বেয়া পাওঁ। অতিথি সেৱাটো হৈছে অতিথি দেৱ ভৱ বুলি কৈছে, অতিথি দেৱতাৰ স্বৰূপ বুলি কৈছে। আপোনাৰ ঘৰত যদি কোনোদিন অতিথি নাহে বা ভকত বৈষ্ণৱ নাহে, আপোনাৰ ঘৰটো ঘৰ হৈ নাথাকে, এইটো মৰিশালি হ'ব। অ' হৰি, অ' ৰাম। সেইকাৰণে আজি আহিছে, এইটো আমি সংস্কাৰটো ল'ব লাগিব। আৰু এটা সংস্কাৰ ল'ব লাগিব, শিৱৰ পৰিয়ালৰ পৰা ল'ব লাগিব। শিৱৰ পৰিয়ালবিলাক চাব দেই, আপোনাৰ শিৱৰ মানে ডিঙিটোত থাকে সাপ, হয়নে বাৰু? সাপটো থাকে শিৱৰ ডিঙিটোত, শিৱৰ মানে ডিঙিত সাপ, হয়নে বাৰু? আৰু পাৰ্বতীৰ বাহনটো কি? সিংহ। শিৱৰ বাহনটো কি? গৰু। আপুনি গৰু আৰু সিংহক যদি একেলগে এৰি দিয়ে আমাৰ এই পৃথিৱীখনত, কি হ'ব বাৰু? ঔ কৰি খাই পেলাব নাই? কিন্তু তেওঁলোকৰ ঘৰৰ পৰিয়ালটো কিমান মিলা প্ৰীতি চাওক, একেলগে থাকে। আকৌ আপোনাৰ সাপক কি, হেৰি গণেশৰ আপোনাৰ বাহন কি? এন্দুৰ বা নিগনি, হয়নে বাৰু? কিন্তু সাপে কি খাই ভাল পায়? নিগনি খাই ভাল পায়। কিন্তু তেওঁলোকৰ ঘৰত তেনেকুৱা হয় জানো? নহয়। মিলা প্ৰীতিটো চাওক, হয়নে বাৰু? আকৌ সাপক আৰু এটা বস্তু খাই ভাল পায়, কি? ময়ূৰ পক্ষীটো কাৰ বাহন? বোলে কাৰ্তিকৰ বাহন, হয়নে বাৰু? তো আপুনি চিন্তা কৰক, এখন ঘৰত ইমান ধুনীয়াকৈ মিলা প্ৰীতি হয়, ইজনৰ প্ৰতি হিংসা ভাৱনা আছেনে? নাই। তো ইয়াৰ পৰা আমাক এটা কথা আমি ল'ব লাগিব, আমি যেতিয়া আমাৰ মনুষ্যসকলে ইমান মানে হিংসুক হৈ গ'ল এই পৃথিৱীত, ইজনে ইজনৰ প্ৰতি আমাৰ মিলা প্ৰীতি নাই। সেইকাৰণে আমি এই জন্ম কৰ্ম লৈয়ে আমি ভাগে ভাগে নৰকত, স্বৰ্গত আৰু বৈকুণ্ঠত পাওঁ। জন্ম কৰ্ম আমাৰ ইয়াতে লেখা জোখা হ'ব। আমাৰ জন্ম কৰ্ম, আমি কৰ্মটো কি কৰিছোঁ। এতিয়া বহুতে আকৌ নিজৰ ককাই ভায়েকৰ ভাগটো খাই পেলায়। অ' হৰি, অ' ৰাম। সেইজনো নৰকত পৰে, সেইজন পতিত হয়। তিনিজনৰ ভাগ খালে পুং নামক, এই ৰৌৰৱ নামক নৰকত পৰে বুলি কৈছে। এটা হৈছে গুৰুৰ যদি ধন মানে হৰণ কৰি খায়, সেইজনো ৰৌৰৱ নৰকত পৰে বুলি কৈছে। ককাই ভাইৰ যদি ভাগ খায় কোনোবা, তেনেহ'লে সেইজনো নৰকত পৰে বুলি কৈছে। বুজি পাইছেনে? আৰু গৰুৰ ভাগটোও খাব নালাগে। ৰাতিপুৱা শুই উঠি, এইটো বেদত কৈছে, সেইকাৰণে আমি আপোনালোকক কৈ দিছোঁ, আপুনি শুই উঠিলে যদি কেনেবাকৈ যদি আপোনাৰ ঘৰত গৰু আছে বা গৰু নাথাকিলেও ওচৰে পাজৰে কাৰোবাৰ চুবুৰীয়াত গৰু আছে, আপোনাৰ প্ৰথম ৰুটিটো বা আপোনাৰ প্ৰথম অকণমান এমুঠি আহাৰ ভূতদায়া কৰিব লাগিব। সেইটো যজ্ঞ বুলি কৈছে। আপুনি গৰুৰ কাৰণে প্ৰথম ৰুটিটো খুৱাব লাগে। সেইটো গৰুৰ ভাগটো যদি আপুনি খাই আছে, তেনেহ'লে আপুনি ৰৌৰৱ নৰকত পৰিব। অ' হৰি, অ' ৰাম। সেইকাৰণে বহুতে আগত ঋষি মুনিসকলে গৰু পোহে। এতিয়া গৰু পুহিবলৈ মানুহে এৰিয়ে দিছে। এতিয়া কি পোহে বাৰু?
কুকুৰ পুহিবলৈ আৰম্ভ কৰিলে। অ' হৰি অ' ৰাম। এতিয়া কুকুৰ পুহিবলৈ আৰম্ভ কৰি দিছিলে। এতিয়া গৰুৰ গাখীৰটো হেনো, গৰুৰ গাখীৰটো বোলে ৰাজহাড়ৰ পাপলৈকে নষ্ট হৈ যায় বুলি কৈছে। যদি আমি ল'ৰা ছোৱালীবিলাকক খুৱাওঁ, তেনেহ'লে আগৰ ঋষিমুনিসকলৰ ল'ৰা ছোৱালীবিলাক ব্ৰহ্মবিদ্যা পাইছিলে, তেওঁলোকৰ জ্ঞানৰ ভাণ্ডাৰ আছিলে, তেওঁলোক স্মৰণ কৰাৰ লগে লগে ব্ৰহ্ম অস্ত্ৰ বনাই ল'ব পাৰিলেহেঁতেন। এতিয়া ব্ৰহ্ম অস্ত্ৰবিলাক যে বনাইছে, এতিয়া এইটো ক'ৰ পৰা বনাইছে? এইটো গীতা ভাগৱত শাস্ত্ৰত তেওঁলোক অধ্যয়ন কৰাৰ পিছতে ব্ৰহ্ম অস্ত্ৰবিলাক বনায়। কিন্তু এতিয়া যিটো ব্ৰহ্ম অস্ত্ৰ বনাইছে, ইটো দেশৰ মানে শত্ৰুক মাৰিবৰ কাৰণে ইটো দেশে লাগি আছে, এটা দেশ ধ্বংস কৰিবৰ কাৰণে ব্ৰহ্ম অস্ত্ৰ বনাইছে আৰু কৰিছে। কিন্তু আমাৰ ঋষিমুনিসকলে বহুত আগতেই এইবিলাক অস্ত্ৰ শস্ত্ৰ বনাই ৰাখিছিল। তেওঁলোক সংকল্পৰ যোগেদি ব্ৰহ্ম অস্ত্ৰ সৃষ্টি কৰি দিছিল, কিন্তু সেইটো প্ৰয়োগ কৰা নাছিলে। কাৰো অপকাৰৰ কথা চিন্তা কৰা নাছিল। কিহৰ কাৰণে? তেওঁলোকৰ জ্ঞান বিজ্ঞান তদং ৰহস্যবিলাক হৃদয়ত ধাৰণ কৰিছিল। কিন্তু এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা যিমানে আগবাঢ়ি গৈছে, কাৰণ এতিয়া কি হৈছে, মানুহৰ হিংসা ধৰ্মটো বেছি উৎপন্ন হৈছে। গতিকে পাৰ্বতী আৰু শিৱ আহিলে, শংকৰে কৰিলা ঋষি কেশক হেবলি, আৰম্ভিলা তুতি পাছে কৰি গীতাঞ্জলি। এতিয়া শিৱই এটা প্ৰাৰ্থনা কৰিছে ভগৱান কৃষ্ণক। এই প্ৰাৰ্থনাটো সকলোৱে একান্ত মনে শুনিব দেই। বৰ সুন্দৰ প্ৰাৰ্থনা শিৱই কৃষ্ণক কৰিছে। এতিয়া বহুতে ভাবে যে শিৱইনো কেনেকৈ কৃষ্ণক প্ৰাৰ্থনা কৰিব। এতিয়া তাঁতি বাপেতো মই নিজৰ ফালৰ পৰাতো প্ৰাৰ্থনা কৰিব নোৱাৰোঁ। এইটোতো শ্ৰীমদ ভাগৱত গীতা, আৰু শ্ৰীমদ ভাগৱততো এই তত্ত্বটো ইমান সুন্দৰভাৱে আছে। এইটো সংস্কৃত ভাগৱততো আছে। এই প্ৰাৰ্থনাটো আমি আজি ওলাইছোঁ, সকলোৱে গাব। শিৱইনো কি বিচাৰে? এতিয়া আমি শিৱক বিচাৰোঁ কি? বহুত মানুহে শিৱক কি বিচাৰিছোঁ? কাৰোবাৰ বোলে ল'ৰা, শিৱ পূজা কৰিবলৈ গৈছে, কোনোবা ল'ৰা এটা বিচাৰিছে, কোনোবা এটা গৈছে শিৱ পূজা কৰিবৰ কাৰণে ছোৱালী এজনী বিচাৰিছে, কাৰোবাৰ ল'ৰা নাই ছোৱালী নাই, কাৰোবাৰ যদি আছাম টাইপ ঘৰ আছে RCC এটা বিচাৰিছে, কাৰোবাৰ যদি চাকৰি এটা নাই বোলে তেওঁ চাকৰি এটা বিচাৰিছে। চব বিচাৰোঁতে খোজোতেই আমাৰ পাৰ হৈ গ'ল। তো ভগৱানবিলাকো আমাক চাই চাই খুব হাঁহিছে যে কি ৰকম মানুহৰে জিন্দগী ভৰ সিহঁতি বোলে ভিক মাঙাই হৈ আছে। অ' হৰি অ' ৰাম, আমি চব ভিক মাঙা, অকল ভিক মাঙিয়ে আছোঁ। কিমান খুজিম ভগৱানৰ পৰা? কিন্তু কোনোবা জানো ভগৱানক এইটো বিচাৰিছেনে? প্ৰভু মোক সুখ দুখ ভোগ এইবিলাক নালাগে, কেৱল তোমাৰ ভকতি লাগে। হে প্ৰভু, তোমাৰ ভকতিটোৱে মূল বস্তু, তোমাৰ ভকতৰ সংটো মূল বস্তু। এই এনেকুৱা প্ৰাৰ্থনা আপুনি মই কৰিছোঁনে বাৰু? নাই কৰা। কিন্তু শিৱই কিন্তু এইটো আমাক দৰ্শন দেখুৱাইছে যে আচল বস্তুটো আমি নিবিচাৰি সংসাৰৰ অস্থায়ী বস্তুটো, অসাৰ বস্তুটো আপুনি মই বিচাৰি আছোঁ, যিটো বিনাশী বস্তু, সেই বিনাশী বস্তুটো বিচাৰি আছোঁ। সেইকাৰণে আমি বিচাৰিব লাগে কি আৰু বিচাৰিছোঁ কি? সেইকাৰণে শিৱই স্তুতি কৰিছে। সকলোৱে এই প্ৰাৰ্থনাটো হাতযোৰ কৰি থাকিব। প্ৰথমে আপোনাক জন্ম দিয়া পিতৃ মাতৃক আপুনি অকণমান স্মৰণ কৰিব, সকলোৱে দেই, হাতযোৰ কৰি। কাৰণ পিতৃ মাতৃ প্ৰথম গুৰু, আৰু শিৱও আমাৰ গুৰুৱে হয়। শিৱ কোন হয়? গুৰু স্বৰূপে আছে। তেওঁ মহাবৈষ্ণৱ আৰু মহাগুৰু হয়। শিৱস্বৰূপে আপোনালোকক গুৰুৰূপে এই প্ৰাৰ্থনাটোৰ যোগেদি আমাক দেখুৱাই থৈ যাব যে আমি কাক বিচাৰিব লাগিব, কাক বিচাৰিলে আমাৰ মুক্তি হ'ব। আমি আত্মাবিলাক ক'ৰ পৰা আহিছিলোঁ, আমি এই সংসাৰত কি কৰিব লাগে, আৰু এই সংসাৰৰ পৰা যেতিয়া আমি যাম আমাৰ মূল এড্ৰেছটো ক'ত, আমাৰ ঠিকনাটো কি, এই তত্ত্বটোকে শিৱৰ স্তুতি প্ৰাৰ্থনাটোতে সকলোখিনি সম্পূৰ্ণৰূপে পদবন্ধে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে দৰ্শন দেখাই থৈ গৈছে। আমি ইয়াক অনুকৰণ কৰি যাব লাগিব। শিৱৰ যিবিলাক ভগৱন্তৰ যিবিলাক জন্ম কৰ্ম লীলাবিলাক আমি অনুকৰণ কৰিবলৈ কোৱা নাই। বহুত মানুহে অনুকৰণ কৰে। এতিয়া শিৱই ভাং খাইছিলে, সেই বুলি আমিও ভাং খাবলৈ বহি যাওঁ। অ' হৰি ওৰা, আমাক ভাং খাবলৈ কোৱা নাই নহয়, শিৱই কৈছে নেকি? আপুনি যদি ভাং খাবলৈ ধৰে, শিৱটো বিখু খাইছিলে, তো আপুনি অকণমান বিখু খাই চাওক, অ' হৰি অ' ৰাম হৈ যাব। শিৱইতো বিখু খাইছিলে। সেইকাৰণে ভগৱন্তৰ কথাবিলাক আমি অনুকৰণ কৰিব নাপায়, কাৰণ এইবিলাকৰ দিব্য
লীলাবিলাক তেওঁলোকৰ দিব্য। এতিয়া 16,108 গৰাকীৰ গোপিনীৰ লগত কৃষ্ণই ৰাসলীলা কৰিছিলে। সেই বুলি আপুনি মই কৃষ্ণক দেখি মই বোলে 8গৰাকীমান পত্নী বিয়া পাতি লওঁচোন, কি অৱস্থা হ'ব আপোনাৰ চাব। ঔ হৰি ঔ ৰাম। তো এইবিলাক কথা আমি অনুকৰণ কৰিব নালাগে। আমি দিব্য লীলাবিলাকক শ্ৰৱণ কীৰ্তনৰ যোগেদি আনন্দহে ল'ব কৈছে। আমি ঈশ্বৰক এই দিব্য লীলাবিলাক মানুহৰ মাজত গাই, আজি আমাৰ উদ্যোক্তা মণ্ডলী এইটো সুবিধা কৰিছে। এই যে ভগৱন্তৰ জন্ম লীলা ৰহস্যবিলাক যে আমি গাইছোঁ, এইটো হৈছে উত্তম ভকতি। আজি আমাৰ ভকতি বাঢ়িব, ভগৱন্তৰ প্ৰতি প্ৰীতি বাঢ়িব, ভগৱন্তৰ প্ৰতি প্ৰেম অনুৰাগ বাঢ়িব। আটাইকেইটা দিশ কি? ভগৱন্তৰ জন্ম লীলা ৰহস্যবিলাক আমি গুণ গাথা এইবিলাক যেতিয়া শ্ৰৱণ কীৰ্তন কৰিম, ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম আহিব, ভগৱন্তৰ প্ৰতি আমাৰ সুদৃঢ় বিশ্বাস আহিব। সেইকাৰণে আমি গাবলৈ কৈছে, শুনিবলৈ কৈছে। কিন্তু সেইবিলাক যদি আমি অনুকৰণ কৰিবলৈ যাওঁ, এতিয়া যুৱ প্ৰজন্ম বহুত ধ্বংস হৈ গৈছে। বোলে শিৱই ভাং খাইছিলে, আমি খাম আকৌ, কিয় নাখাম? তুমি কিয় বাধা দিবা? বহুত শিৱ মন্দিৰত এতিয়া ভাঙৰ আড্ডা হৈ গৈছে, হৈছেনে? গতিকে সেইটো হ'ব নালাগে। নিয়মতে সমাজত এইটো ভুল পৰিচালনা হৈ আছে, সেইটো হ'ব নালাগে। হ'ব লাগে কি? শিৱৰ যিবিলাক, শিৱইনো কি কৰ্ম কৰিছিল, শিৱই কেনেকৈ উদাৰ চৰিত্ৰ আছিল, শিৱ কিমান ত্যাগী আছিল। শিৱৰ নিচিনা ত্যাগী আৰু কোনো নাই, এই সংসাৰত নাই। আছিলে নেকি ত্যাগী শিৱৰ নিচিনা? তেওঁতকে সেইকাৰণে ত্যাগে ৰাণান্তৰম। যেতিয়া দক্ষ আৰু দক্ষ যজ্ঞত আপোনাৰ দক্ষই যেতিয়া শিৱক স্থান নিদিলে, তেতিয়া শিৱই বেয়া পোৱা নাছিলে নহয়। শিৱই মনে মনে তেওঁ গুচি আহিল। কাৰণ সন্তজনে মহন্তজনে মান কৰিলেও একেই দৃষ্টিৰে চায়, কোনোবা অপমান কৰিলেও একেই দৃষ্টিৰে চায়। ঔ হৰি ঔ ৰাম। মান অপমান দুইটা সমজ্ঞান। কোনোবা যদি মোক গালি পাৰিছে, শিৱই কৈছে মোক গালি পাৰিছে বোলে ৰসগোল্লাই দিছে নে জলকীয়াই দিছে, সোৱাদ একেটাই পায়। তেওঁ মোক ৰসগোল্লাই দিছে নে জলকীয়াই দিছে। যিসকল ব্ৰহ্মময় দেখে, যি সকলোতে ঈশ্বৰ দেখে, যিসকল ব্ৰহ্মময় দেখে, তেওঁলোকক মায়াই চুব নোৱাৰে। তথাপিও শিৱই এই তত্ত্বটো আমাক দেখুৱাই থৈ গৈছে আৰু প্ৰাৰ্থনা কৰিছে। প্ৰথমে হাত জোৰ কৰি আমি প্ৰথম আদ্য গুৰু আমাৰ পিতা মাতাক ধন্যবাদ দিব লাগিব। পিতা মাতাই আমাক এই শৰীৰটো দিলে আৰু গুৰু ৰূপে আহি আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক কি দিলে? এই মহাভক্তি দান দিলে। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু। আজি আমাৰ পিতা মাতাক আমি ধন্যবাদ দিব লাগিব। এইটো কাৰণে পিতা মাতাৰ কাৰণে আমি এই শৰীৰটো পালোঁ। এই শৰীৰটোৰ মূল্য বহুত আছে বাপাইসকল। আমি আপোনালোকক কাহিনীটো আগতে ক'লোঁ, 100 টকীয়া কাহিনীটো। এই শৰীৰটোৰ মূল্যটো বহুত আছে। ৰত্নৰ ভাণ্ডাৰ বুলি কৈছে। ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাতো পৰে দুখীয়াওৰ নাই। তাৰ নিচিনা দুখীয়া নাই বুলি কৈছে। গতিকে এই শৰীৰটো আমাক যেতিয়া ভগৱন্তই দিছে, আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব। কি কৰিছে শিৱই শুনিব। কৃষ্ণ কৃষ্ণ। ই ৰাম নমো নমো মাধৱ, বিধিৰ বিধিদাতা, তুমি জগতৰ গতি, তুমি পিতা মাতা, তুমি পরমাত্মা জগতৰ এক, একো বস্তু নাহিখে তোমাত বৈতিৰেক, তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ, সুবৰ্ণ কুণ্ডলে যেন নাহিখে অন্তৰ, তুমি পশু পক্ষী সুৰাসুৰ তৰুতীৰ্ণ, অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন,
তোমাৰেহে মায়ায়ে মোহিত বৈক্ষণে, তুমি আত্মা তোমাক নজানো একো জনে, সমস্তে ভূতৰ তুমি আছা হৃদয়ত, তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত, তুমিহে কেৱলে সঞ্চা মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান, য়ে ৰাম নমাংগুহু হুক ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি, য়ে ৰাম মুখে লৌক নাম মূৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা, বৈষ্ণৱৰ সংগ নুগুচুক বৈক্ষণে, এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণে। মহাদেৱে এইটো প্ৰাৰ্থনা কৰিছে, কি বুলি কৈছে? শিৱৰ স্তুতি, নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰে গতি মতি পিতা মাতা, তুমি জগতৰ গতি, তুমি পিতা আৰু তুমিহে মাতা, তমেব পিতাচ্চ মাতা তমেব। তাৰমানে এইটো বেদে নিৰূপণ কৰিছে, হয়নে বাৰু? পিতাও কোন? আমাৰ ভগৱান। আৰু মাতাও কোন? আমাৰ ভগৱান। এই কথাটো দেই। তাৰপিছত কৈছে কি? তুমি পৰমাত্মা জগতৰ ইখ এক। ইখ মানে হৈছে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো যিজন ধাৰণ কৰি ৰাখিছে সেইজন ইখ তত্ত্ব। ইখ তত্ত্ব হৈছে প্ৰত্যেক ঘটে ঘটে যিজন বহি আছে, প্ৰত্যেক ঘটে ঘটে যিজন বহি আছে সেইজন ইখ। ইখ মানে ঈশ্বৰ। ইখ স্বৰূপে হৰি সবে ঘটে বৈঠ্য জৈসন গগন ব্যাপী। তো গতিকে তাৰপিছত কি কৈছে? তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ। তুমি কাৰ্যও তুমি আৰু কাৰণটোও তুমি। কাৰণ কাৰ্য নহ'লে কাৰণ নহয়, আৰু কাৰণ নহ'লে মানে কাৰ্য সম্পাদন নহয়। গতিকে কাৰ্যটোও ভগৱান আৰু কাৰণটোও ভগৱান। যেনেকে উদাহৰণটো এনেকুৱা, কলহটোও কুমাৰৰ দ্বাৰাই প্ৰস্তুত হৈছে, কুমাৰটোও হৈছে আপোনাৰ কাৰ্য, কুমাৰটো হৈছে কাৰণ আৰু কলহটো হৈছে কাৰ্য। ঠিক কি বুলি কৈছে? তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ, সুবৰ্ণে কুণ্ডল যেন নাহিকে অন্তৰ। সুবৰ্ণ আৰু কুণ্ডল, কুণ্ডল মানে হৈছে অলংকাৰ, হয়নে বাৰু? কুণ্ডল মানে হৈছে অলংকাৰ। বিভিন্ন অলংকাৰবিলাক ক'ৰ পৰা আহিছে? সোণৰ পৰাই আহিছে। আপোনাৰ ইয়াত কি বুলি কয়? এইটো আইসকলে পিন্ধে যে কাণফুলি, নাকফুলি, হাতৰ খাৰু, হয় নাই বাৰু? গলৰ হাৰ, খাৰু, এইবিলাক ক'ৰ পৰা আহিছিলে? বোলে সোণৰ পৰাই বনাইছে, সোণৰ পৰাই বনাইছে। বনাইছেনে অলংকাৰবিলাক? কিন্তু যদি আটাইকেইটা বস্তুকে আপুনি লদা মাৰি জুইত পেলাই দি কিনি আকৌ পুৰি দিয়ে, আকৌ সোণে হৈ যাব। ঔ হৰি অ ৰাম। তো সোণৰ পৰাই বস্তুবিলাক বনাইছিল, আকৌ যেতিয়া জুইত পুৰি দিয়া হৈছিল কি হ'ব? সোণে হৈ যায়। ঠিক এই সংসাৰখন তেনেকুৱা ধৰণৰ দেই বাপাইসকল। সেইকাৰণে এই কথাটো কৈছে, সুবৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ। কুণ্ডল আৰু সোণৰ মাজত একো অন্তৰ নাই। আছেনে? নাই। বোলে লোহা আৰু জুইৰ যেনেকুৱা মাজত পাৰ্থক্য নাই, জ্বলাই দিলে লোহা জুই কোনটো ধৰিব নোৱাৰা হৈ যায়, ঠিক তেনেকৈ। তাৰপিছত কি কৈছে? তুমি পশু পক্ষী সুৰা সুৰ তৰুতীৰ্ণ। ভগৱানেই পশু পক্ষী যিমান যি আছে চব ভগৱানৰে অংশ বুলি কৈছে। এই জীৱবিলাক চাৰিমুঠি জীৱ, সেই চাৰিমুঠি জীৱ কি? উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই চাৰিমুঠি জীৱক কোনে সৃষ্টি কৰিছে?
ভগৱানে সৃষ্টি কৰিছেনে? অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন, কিন্তু অজ্ঞানীসকলে কিন্তু ভিন্ন ভিন্নকৈ দেখা বুদ্ধি কৰে। সেইকাৰণে আপুনি মই একো নভবা নিচিন্তাকৈ প্ৰাণী দ্ৰোহ আচৰণ কৰোঁ, জীৱবিলাকক বধ কৰি দিওঁ, প্ৰাণী হিংসা কৰি দিওঁ। আজি আমি যদি সেই জ্ঞানটো পালোহেঁতেন, শিৱই যিটো স্তুতি কৰিছে এই জ্ঞানটো পালোহেঁতেন, তেনেহ'লে আমি এটা ছাগলী বা কুকুৰাক কাটমাৰ কৰি ঔ হৰি ঔ ৰাম নকৰিলোহেঁতেন, হয়নে বাৰু? এই জ্ঞানটো আমাৰ নাই, কাৰণ আমি কুকুৰাটোৰ যে হৃদয়ত বা ছাগলীটোৰ হৃদয়ত যে সেই জীৱাত্মাটোৰ ওচৰত যে ভগৱান আছে, এই কথাটো আমাৰ অনুভৱ নাই, কাৰণ শিৱৰ কথাটো আমি অৱহেলা কৰিছোঁ। যত জীৱ তত শিৱ আপুনি মই গাই থাকোঁ, এইখিনিলৈকেতো ঠিকে আছে, গোৱাটো কি ডাঙৰ কথা, হয় নাই বাৰু? বহুতে গাই থাকে বোলে বোলে যত জীৱ তত শিৱ, ঠিকে আছে বাৰু, ভালেই হৈছে, কথাটো জানিলে বিদ্যা হৈছে, জ্ঞান হৈছে। কিন্তু যত জীৱ তত শিৱ যদি হয়, তেন্তেহ'লে আপুনি গৰুটো এই ছাগলীটোক কিয় কাটিলে, হাঁহটোক কিয় কাটি মাৰিলে আৰু খালে? তে শিৱই কৈছে এই কথাটো, তোমাৰেহে মায়ায়ে মোহিত সৰ্বক্ষণ, তুমি আত্মা তোমাকো নজানে একোজন। তুমি আত্মা, সমস্তৰে আত্মা, সেই কথাটো তোমাৰ কথাটো নজানৰ কাৰণে, অজ্ঞানৰ কাৰণে জীৱ আত্মাবিলাকক মোৰ দৰ্শন নহয় বা ভগৱানৰ দৰ্শন নাপায়। তাৰপিছত কি কৈছে, সমস্তে ভূতৰ তুমি আছা হৃদয়ত। এতিয়া ভগৱান আমাৰ ক'ৰ আছে? সকলোৰ হৃদয়ত আছে। তত্ত্ব নাপায় তোমাকো বিচাৰে বাহিৰত। এতিয়া আপুনি মই ভগৱানক বিচাৰি আছোঁ বাহিৰত, মন্দিৰত আছে নেকি ভগৱান 100% হয়নে? কোনোবা এটা মন্দিৰত, আমাৰ নগাঁও জিলাত মৃত্যুঞ্জয় মন্দিৰটো, শিৱ মন্দিৰটো খুলিছে, তাতে শৰাইখন দিলেহে আমাৰ কামত আহিব নেকি, হয়নে? গাড়ীখন লৈ কিনি তালে যাব লাগিব নেকি শৰাইখন দিলে, কাৰণ তাত 100% ভগৱান আছে, হয়নে বাৰু? আৰু আমাৰ ইয়াত নামঘৰ আছেনে বাৰু? হা, কি নামঘৰটোৰ নাম? ময়তি। এই নামঘৰটোত ভগৱানটো 20% আছে, ইয়াত শৰাইখন দিলে আমাৰ কামত নাহে, কাৰণ ইয়াত ভগৱান 20% আছে। তে এই তত্ত্বটো নজনাৰ কাৰণে আমাৰ উগুল থুগুল লাগি আছে। সেইকাৰণে শিৱই কৈছে, নিজেই কৈছে শিৱই, তোমাৰ অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন, তোমাৰেহে মায়ায়ে মোহিত সৰ্বক্ষণ, তুমি আত্মা তোমাকো নজানে একোজন। তুমি যে আত্মাস্বৰূপে সকলোৰ হৃদয়ত আছে, এই কথাটো বহুতে নাজানাৰ কাৰণে তোমাক বিচাৰি বাহিৰত বিচাৰি আছে। হৃদয়ত আছা তুমি, তোমাকো নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কণ্ঠতে আছয় মণি, তাকো বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। বোলে মণিটো ডিঙিটোত পিন্ধিয়ে আছে, কিন্তু মণিটো হেৰাই গ'ল বুলি বিচনা তলত ঝাৰু মাৰিছে, ক'তবাত বোলে এই জাবৰত পেলাই দিলোঁ নেকি মণিটোৱে বুলি। যেতিয়াই নিজৰ হাতটো যেতিয়া মণিটোৰ ফালে গুচি গ'ল, তেতিয়া অনুভৱ হ'ল, মণিটো দেখোন মই পিন্ধিয়ে আছোঁ। ঠিক ভগৱান আমাৰ হৃদয়ত আছে, বিষয় বাসনাই আমাক অতিষ্ঠ কৰি আমাৰ হৃদয়ত যে ভগৱান আছে, আমি এই কথাটো পাহৰি আছোঁ বাবাসকল দেই, বৰ গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে শিৱই কৈছে, মনত পেলাই দিছে আমাক। মনত পেলাই কোনে দিব বাৰু আমাক? হা, মনত পেলাই দিয়াজনেই তো শিৱ, আমাৰ অজ্ঞান আন্ধাৰবিলাক দূৰ কৰাজনেই তো শিৱ। আমাৰ অজ্ঞান আন্ধাৰবিলাক কোনে দূৰ কৰে? বোলে দেৱাদিদেৱ মহাদেৱে দূৰ কৰিব, বেলেগে নোৱাৰে নহয়। বোলে বৈষ্ণৱেহে কৰিব পাৰিব, আপোনাৰ আন্ধাৰ দূৰ কৰিব পাৰে, দুখ দূৰ কৰিব পাৰে। তো বৈষ্ণৱজন কোন? বোলে বৈষ্ণৱজনে দেৱাদিদেৱ মহাদেৱে। কি কৰিলে? তেওঁ কৈছে যে সমস্তে ভূতৰ তুমি আছা হৃদয়ত, তত্ত্ব নাপাই তোমাকে বিচাৰে বাহিৰত। তুমিতো সকলোৰ হৃদয়ত আছে প্ৰভু, গতিকে তত্ত্ব নোপোৱাৰ কাৰণে তোমাক বিচাৰে বাহিৰত। হিন্দীত কৈছে, না মন্দিৰ মে না মছজিদ মে না সড়ক মে না গুফা মে मैं तो तेरी पास हूँ, মইতো তোৰ লগতে আছোঁ। তুমি তো মোক দেখাই নাই আজিলৈকে, মই যে তোমাৰ লগত লাগি আছোঁ, সদায় মই তোৰ লগতে আছোঁ। বোলে এইটো জন্মত নহয়, আকৌ তুমি কিমান জন্ম ধৰিছিলা, তুমি পশু পক্ষী হৈ আছিলা, তাতো মই তোমাৰ লগত আছিলোঁ। কৃমিকীট হৈ আছিলা, তাতো মই তোমাৰ লগ এৰা নাছিলোঁ। এইবাৰ মানুহৰ জন্ম লৈছে, বোলে ইয়াতো মই তোমাৰ লগ এৰা নাই, তোমাৰ লগতে মই আছোঁ। আৰু তোমাৰ আৰু মোৰ ৰিষ্টা
তোমাৰ আৰু মোৰ মিত্ৰ কেতিয়াও শেষ হৈ নাযায়। জীৱাত্মা আৰু পৰমাত্মাৰ, জীৱ আত্মা পৰমাত্মা দুই ককাই ভাই। গতিকে এই দুই ককাই ভাই বুলি কৈছে, এৰা এৰি নাই বাপাইসকল, কিন্তু আমি পৰমাত্মাক পিঠি দি থাকোঁ। সেইকাৰণে এই কথাটো তত্ত্বৰূপে কৈছে যে তত্ত্ব নাপাই তোমাকে বিচাৰে বাহিৰত, তুমিহে কেৱলে সঁচা, তুমি সত্য, তুমিহে কেৱলে সত্য, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। বৰ গুৰুত্বপূৰ্ণ দৰ্শন। জ্ঞানীসকলে হৃদয়ত তোমাক ধ্যান কৰি থাকে। এতিয়া শিৱই যে এই পদ্মাসন লৈ যে বহি আছে এনেকুৱা কৰি, আপোনালোক দেখে ফটোবিলাকত পাব, পদ্মাসনত যে বহি আছে, কি ধ্যান কৰি আছে? বোলে পৰমাত্মা দৰ্শন, তেওঁ নিজেই পৰমাত্মা হৈ পৰমাত্মা দৰ্শন পাই আছে। তেওঁ নিজেই পৰমাত্মা, কিন্তু পৰমাত্মা দৰ্শন হৈ আছে। এতিয়া আপুনি মই পৰমাত্মা হয়, আপুনি মই পৃথক নহয় যে, আপুনি মই সমস্ত জীৱই শিৱ হয়, তাৰমানে ব্ৰহ্মময়। সমস্ত জীৱই ব্ৰহ্ম, জীৱই ব্ৰহ্ম হ'ব পাৰে। সেই তত্ত্বটোকে মহাপুৰুষ গুৰুজনাই কৈছে। কি বুলি কৈছে? যে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ। এতিয়া যে সৰ্ব অৱতাৰ ল'লে, অৱতাৰ কোন? আপুনি ময়ো এটা এটা অৱতাৰৰ নামি অহা বস্তুৱে হয়। আমিও নামি আহিছোঁ। যিমান জীৱবিলাক আমি ভগৱন্তৰ অংশৰ পৰাই আহিছোঁ। যেনেকৈ জুইকুৰা জ্বলি আছে, জুইৰ পৰা যেনেকৈ চিটিকণিবিলাক যে ওলাই যায়, চিটিকণিবিলাক ওলাই যোৱাৰ পিছত কিন্তু এটা এটা জেগাত গৈ নুমাই যায়, হয়নে বাৰু? আৰু কিছুমান চিটিকণি ওলাই সেই জুইটোতে বিলীন হৈ যায়। কিন্তু এই যে যিটো ভগৱন্তক যে আমি দৰ্শন নাপাওঁ, কিহৰ কাৰণে? কাৰণ আমি ঘড়ীখন নকৰোঁ, ভকতৰ সংগ নলওঁ, বৈষ্ণৱৰ সংগ নলওঁ, হৰি কথা নুশুনাৰ কাৰণে আমি অজ্ঞানত পৰি আছোঁ। সেইকাৰণে কৈছে যে সমস্ত কাষ্টতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখনে বিনে তাক নেদেখে কদাপি। সমস্ত কাষ্টতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখনে বিনে তাক নেদেখে কদাপি। হেহিমতে আশা হৰি সবাৰো হিয়াত, ভকতি বিহীন তাক নজানে কদাপি। এতিয়া কাঠতে জুই আছে, বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। এতিয়া সেই খৰিটোত জুই আছে, আপুনি বিনা জুচলাই খাটিতে খৰিটো জ্বলাব পাৰিব। আপোনাক যদি কৈ দিয়ে, বোলে সেই খৰিটোত কোনোবা কৈ দিয়ে যে খৰিটোত জুই আছে দেই, চাব আকৌ আপোনাক জ্বলাই দিব, তেতিয়া আপুনি ক'ব এই মানুহটো পাগল হৈ গ'ল নেকি, ঔ হৰি অৰাম, ক'বনে? কিন্তু তেওঁ প্ৰমাণ নকৰিলে মানেতো আপুনি পাগল বুলিয়ে ভাবি থাকিব। আপুনি প্ৰমাণ কৰি দেখুৱাওক যে এই খৰিটোত কেনেকৈ জুই আছে। তাৰ প্ৰচেছটো তেওঁ যদি জানে, তেওঁ কি কৰিব? সেই খৰিটোত কটাৰীৰে এটা ফুটা কৰিব, আৰু অকণমানি এটা খৰি ল'ব, আৰু তাক ভালকৈ মানে চাচি মেলি ধুনীয়াকৈ গোলকৈ ল'ব, আৰু সেই ফুটাটোত ঘড়ীখন কৰি থাকিব। ঘড়ীখন কৰোঁতে 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 কি হ'ব? খৰিটো জ্বলি যাব। জ্বলিবনে? বোলে বিনা জুচলাইতে খৰি জ্বলাই দিলে নাই আপুনি? ক'ত আছিলে জুইটো? আপুনি জুচলাইত আছিলে বুলি ভাবিছিলে, কিন্তু জুচলাইত নাছিলে, খৰিটোৰ ভিতৰতে জুইটো আছিল। সেইমতে সেইকাৰণে কৈছে সমস্ত কাষ্টতে অগ্নি আচন্তে ব্যাপী, ঘড়ীখনে বিনে তাক নেদেখে কদাপি। যেতিয়ালৈকে ঘৰখন নকৰিব তেতিয়ালৈকে কিন্তু জুইটো দেখা পোৱা নাযায়। সেইমতে আশা হৰি সবাৰো হিয়াত, হৃদয়তে ভগৱান আছে। ভকতি বিহীন তাক নজানে কদাপি। যেতিয়ালৈকে ভকতি নহ'ব, ভক্তি নহ'ব ভগৱন্তৰ প্ৰতি, তেতিয়ালৈকে কিন্তু ভগৱন্ত আপুনি হৃদয়ত দৰ্শন পাবনে বাপাইসকল? নাপায়। সেইকাৰণে বাপাইসকল শিৱই কৈছে বৰ সুন্দৰ দৰ্শন। কি বুলি কৈছে? শিৱই কি বিচাৰিছে আপুনি চাব। এ নমাংগু হুক ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। শিৱই কি বিচাৰিছে? নমাংগুহু হুক ভোগ নলাগে মুকুতি। এতিয়া শিৱই নিজে যদি ইষ্ট দেৱতা, আপোনাৰ সকলোৰে ইষ্ট দেৱতা বুলি ভাবিছোঁ শিৱকে, শিৱই যদি কৈছে যে নমাংগুহু হুক ভোগ নলাগে মুকুতি, মোক সুখ ভোগ নালাগে, তথাপিও আমাৰ মানুহবিলাক শিৱ পূজা কৰি আছে বোলে কিহৰ কাৰণে? বোলে 2 মহল বিল্ডিং হৈ যোৱাৰ পিছত ভালকৈ যাতে আমি থাকিবলৈ পাম, সুবিধা পাম।
ডানলপত যাতে শুবলৈ পাম। তো শিৱই কৈছে যে মোকতো এইবিলাক নালাগে। এতিয়া শিৱ পূজাৰীজন যদি তেনেকুৱা বিচাৰি থাকিব, ঔ হৰি ঔ ৰাম। শিৱই ক'ত কি বিচাৰিছে? নমাংগুহু সুখ ভোগ, মোক সুখ ভোগ নালাগে বুলি কৈছে, ভগৱানক কৈছে। নমাংগুহু সুখ ভোগ নলাগে মুকুতি, মোক মুক্তিও নালাগে। এতিয়া আমি বিচাৰিব লাগে কি আৰু বিচাৰিছোঁ কি? পাৰিলে এই শিৱ, পাৰিলে আমাৰ ঘৰৰ চাকৰিটো হৈ যাওক, বহুত দুখত আমি পৰি আছোঁ দেই, ঔ হৰি ঔ ৰাম। পাৰিলে যেনে তেনে আমাৰ ল'ৰাটোক চাকৰিটো তুমি কৰি দিবা। শিৱই ভাবিছে কি ৰকম মানুহৰে এইগিলা বোলে, ইটো মোক বোলে চাকৰি বিচাৰে, মই যিমান সিহঁতৰ পৰা ওলাই আহিব বিচাৰোঁ সিমানে মোক ফচাই থাকে সিহঁতি, হয়নে বাৰু? তো ভগৱানে নিজেই কৈছে যে মোক সুখ ভোগ নালাগে। নমাংগুহু সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। মোক ভকতি লাগে। কিহৰ কাৰণে ভকতি লাগে? কাৰণ ভগৱন্তৰ ভক্তিৰ যোগেদিহে ভগৱন্তক লাভ কৰিব পৰা যায়। কিন্তু কামনাৰ ফলত কোনেও ভগৱানক লাভ কৰিব নোৱাৰে। আপুনি যিমানে কামনা বিচাৰিব সিমানে ভগৱন্ত আপোনাৰ কামনা পূৰ্তিবিলাক কৰি দিব। আপুনি ধন বিচাৰক, ধনহে পাব, আপুনি ভকতি নাপায়। আপুনি সম্পত্তি বিচাৰে, আপুনি সম্পত্তিয়ে বিচাৰিব, কাৰণ ভগৱানে নিজেই কৈছে যে যথামম প্ৰপদ্যন্তে তাস তথাম্য ভজামহম। যোনে যেনেকৈ বিচাৰিব মোক তেনেকৈ তাক মই ফলটো দিমেই নহয়। তো সেই ফলটো বিচাৰি বিচাৰি আমি যিটো আচল বস্তু বিচাৰিব লাগে তাৰ পৰা আমি বঞ্চিত হৈ গ'লোঁ। আমি ভকতি বিচাৰিব লাগে ভগৱানক। এতিয়া শিৱক পালে আমি ভকতি বিচাৰিব লাগিছিলে, কিন্তু শিৱৰ পৰা আমি কি বিচাৰি ল'লোঁ, হয়নে বাৰু? আমি বিচাৰিব লাগিছিলে কি? ভকতি, কিন্তু বিচাৰিলোঁ কি? সুখ ভোগ বিচাৰিলোঁ। সেইকাৰণে আপুনি মই পুনৰ জন্ম পুনৰ মৰণত পৰি থাকিম, এই সংসাৰৰ মায়াতে পৰি থাকিম। কৃষ্ণ তাৰপিছত কি কৈছে? এ ৰাম মুখে লৌক নাম মোৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। বৈষ্ণৱৰ সংগ নুগুচুক সৰ্বক্ষণে, এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। ইয়াত এটা বৰ সুন্দৰ দৰ্শন দিছে আমাক। কি বুলি কৈছে শিৱ স্তুতিত? যে মুখে লৌক নাম মোৰ। এতিয়া আপুনি মই মুখত নাম আহিব লাগে নে আমি কি বিচাৰিব লাগিব? অন্তিম সময়ত আমাৰ কি লৈ যাম? ইহকাল আৰু পৰকাল বুলি কৈছে। ইহলোকৰ বৃত্ত আৰু পৰলোকৰ বৃত্ত, দুটা ধন আছে বাপাইসকল। ইহলোকৰ বৃত্তটো, বেংক বেলেঞ্চটো আপুনি কিমান টকা ঘটি থৈ গৈছে, আপোনাৰ পৰিয়ালবৰ্গক কাৰণে আপুনি কিমান কষ্ট কৰি উপাৰ্জন কৰি কিমান টকা বৃত্ত গোটালে আপোনাৰ বেংক বেলেঞ্চটো 1 লাখো হ'ব পাৰে, 1 কোটিও হ'ব পাৰে। কিন্তু সেই 1 লাখ টকা 1 কোটি টকা কিন্তু আপুনি অন্তিম সময়ত যাবৰ মুহূৰ্তত কিন্তু আপুনি তাৰ এপইচাও কিন্তু লৈ যাব পাৰিবনে? নোৱাৰে। এই ৰাম যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও ন যায়। যাবনে? যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নাযায়। বহুতে সেইকাৰণে অহংকাৰ কৰে, মোৰ 2 মহল বিল্ডিং আছে, হয়নে? বোলে 2 মহল বিল্ডিং আছেতো আছে, কি ডাঙৰ কথা হ'ল তোমাৰ? 2 মহল বিল্ডিংটো তুমি মৰিলে তোমাৰ পিঠিত বান্ধি দিব নেকি? ঔ হৰি বান্ধিবনে? নাবান্ধে। কিছুমান আকৌ ল'ৰা ছোৱালীৰ কাৰণে, কাৰোবাৰ যদি 4টা ল'ৰা আছে, 4টা ল'ৰাই যদি ইঞ্জিনিয়াৰ ডক্টৰ হয়, কিবা হয়, আমুক হয়, খুব অহংকাৰ কৰে। সৰু সৰু মানুহবিলাকক বৰ অহংকাৰ কৰে, বোলে আমাৰ বোলে ল'ৰাটো বোলে ইঞ্জিনিয়াৰ, আমুকত ইঞ্জিনিয়াৰ, আমুকৰ কালেক্টৰ। তো কি ডাঙৰ কথা হ'ল তোমাৰ 4টা ল'ৰা ইঞ্জিনিয়াৰটো? কিবা ডাঙৰ কথা হৈছে নেকি? বোলে নাই হোৱা। বোলে ইঞ্জিনিয়াৰ ডাঙৰ ল'ৰাটো হ'ল তো কি ডাঙৰ কথা হ'ল? তুমি সেই ইঞ্জিনিয়াৰটোক ক'বাচোন ডাঙৰ ল'ৰাটোক অন্তিম সময়ত, হৰি
ডাঙৰ ল'ৰা, তোমাক ইমান পঢ়া শুনা কৰি ইমান কষ্টৰে তোমাক শিক্ষা বিদ্যা দি তোমাক ইঞ্জিনিয়াৰ বনালোঁ, কালেক্টৰ বনালোঁ। ডাঙৰ ল'ৰা, তই এটা কাম কৰ, মই মৰিবলৈ লৈছোঁ, তই মোৰ লগত যাব লাগিব। অ হৰি অ ৰাম। তেওঁ ক'ব মোৰ কি দৰকাৰ পৰিছে বুলি ক'বনে? বাৰু ল'ৰা ছোৱালীৰ কথাটো বাদেই দিয়া, নিজৰ পত্নীগৰাকীক ক'বচোন, ইমান সুন্দৰকৈ বিয়া পাতি আনিছিলে আপোনালোক, কিমান ধুনীয়াকৈ আপুনি প্ৰেম ভাল পাই থাকোঁতে আমাৰ এই বাপজন বৰা বাপটো প্ৰেম ভাল পায়ে বিয়া পাতি অনা নহয় বাৰু, আজি ধৰা পৰিছে। অ হৰি, প্ৰেম ভাল পাই কিনি আনিছিলে। সেই পত্নীগৰাকীক ক'বচোন, অন্তিম সময়ত যেতিয়া আপুনি বিচনাত পৰি যাব, বিচনাত যেতিয়া আপুনি কক বকাই থাকিব, প্ৰেম ভাল পাই আনোতে আপুনি প্ৰতিজ্ঞা কৰিছিল, তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, তুমিও মোৰ অবিহনে জীয়াই নাথাকা, এই প্ৰতিশ্ৰুতিটো দিছিলে আপুনি। আৰু দিয়াৰ পিছতো অন্তিম সময়ত সেই কথাটো আপুনি ক'বচোন আইগৰাকীক, হৰি শুনিছানে? বোলে কি হ'ল? তুমিতো কৈছিলা তোমাৰ অবিহনে মই জীয়াই